আহোমৰ উৎপত্তি কাহিনী আপোনালোকে হয়তো বহুতে জানে কিন্তু বহুতে নাজানিবও পাৰে ইয়াত থুলমূলকৈ লিখা আছে চৰাইদেউলৈ আহি আমি দেখিলোঁ ইয়াতে মই পঢ়ি দিছোঁ এইকেইটা চাওক স্বৰ্গৰ অধিপতি লেংডঙে তেওঁৰ দুই নাতিয়েক খুনলুং আৰু খুনলাইক পৃথিৱীলৈ নামি গৈ এখন টাই সাম্ৰাজ্য স্থাপন কৰিবলৈ ইয়াৰ নীতি নিয়ম প্ৰণয়ন আৰু জাতিবোৰক একত্ৰিত কৰিবলৈ আদেশ দিলে তেওঁ দুয়োকে চুমদেউৰ মূৰ্তি এটা এখন হেংদাং যাদুকৰী তৰোৱাল স্বৰ্গীয় আহ্বানৰ বাবে দুটা দবা আৰু মঙ্গল চাবলৈ 4টা কুকুৰা দিলে দুইজন ৰাজকুমাৰ সোণৰ জখলাৰে 568 খ্ৰীষ্টাব্দত পৃথিৱীলৈ নামি আহিল আৰু তাৰ পাছৰ পৰাই আহোমৰ উৎপত্তি এই কাহিনীটো থুলমূলকৈ ইয়াত লিখা আছে আৰু এইখিনি মই আপোনালোকক দেখালোঁ আৰু ইয়াত কুকুৰাৰ কথা আছে সেইকাৰণে আহোমৰ সৈতে কুকুৰাৰ এটা বিশেষ সম্পৰ্ক আছে আৰু বৰ্তমান সময়ত আহোমৰ যিমানখিনি নিয়ম কৰা হয় সেই পৰম্পৰাত কিন্তু কুকুৰা সম্পৰ্ক হৈ থাকে আৰু ইয়াত আহোমৰ উৎপত্তিৰ কাহিনী অতি সুন্দৰকৈ সজাই তোলা হৈছে আপোনালোক চৰাইদেউলৈ আহিলে ইয়াত পঢ়িবলৈ আপোনালোকে নিশ্চয় পাব